শিলাবৃষ্টিৰ প্ৰকোপত ধ্বংসস্তূপত যুৱ কৃষকৰ সপোন ডিমা অঞ্চলত সংঘটিত একেৰাখে তিনিবাৰ শিলাবৃষ্টিয়ে বহু দুৰ্ভগীয়া কৃষকৰ সপোন ভাঙি পেলাইছে নিবনুৱা জীৱনৰ জটিলতা আঁতৰাই কৃষিক ব্যৱসায়িক ৰূপ দিয়াৰ আশাৰে বহু যুৱকে খেতি আৰম্ভ কৰিছিল ধাৰ ঋণ যোগাই স্বাৱলম্বিতাৰ সপোন দেখিছিল তেনে এজন উদ্যমী যুৱক হ'ল বকুল দুবাৰ মাধুৰ্য বৰুৱা দিচাং নদীৰ কাষত অৱস্থিত ৮ বিঘা মাটিত তেওঁ উৎসাহেৰে ব্ৰকলি ফুলকবি বন্ধাকবি ওলকবি বিলাহী আৰু ৰঙালাও আদি শাক পাচলিৰ খেতি আৰম্ভ কৰিছিল কিন্তু ভাগ্যজন সদায় পৰীক্ষালৈ শেহতীয়াকৈ যোৱা একেৰাহে তিনিবাৰকৈ শিলাবৃষ্টিয়ে তেওঁৰ খেতি সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে ধাৰলৈ আৰম্ভ কৰা এই খেতিত লাভৰ মুখ নেদেখি মাধুৰ্য বৰুৱাই এতিয়া হতাশ নিজৰ প্ৰয়াস আৰু পৰিশ্ৰমৰ এনে অন্ত পৰিব বুলি কল্পনা কৰা নাছিল শিলাবৃষ্টিয়ে কেৱল শস্য বিনষ্ট কৰিলেই নহয় তাৰ লগে লগে এটি যুৱকৰ স্বাৱলম্বিতাৰ সপোনো ক্ষুণ্ণ কৰিলে ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ সঁচাকৈ বৰ মানে আজি দুখ লাগে আমি প্ৰায় মানে অক্টোবৰ মানৰ পৰা আমি বিশেষ খেতিৰ কাৰণে চিন্তা কৰিছিলোঁ আমি কৰি পেলাই মই প্ৰায় 7 বিঘা 8 বিঘা মাটি মোৰ হ'ব মই তেনেকৈ ধৰি লওক আপোনাৰ এজন ব্যক্তি ওচৰলৈ গৈ পেলাই আপোনাৰ প্ৰথম ক'লোঁ যে এনেকৈ খেতি এটা কৰা মন আছে আমাৰতো একো মানে ইনকম পাতি নাই গতিকে আমি ভাবিছিলোঁ খেতিকে কৰি কিবা এটা কৰোঁ দাদাজনক ক'লোঁ দাদাজনে ক'লে ঠিক আছে তো কণ্ডিশ্যনটো কি মই বোলো পইচাৰ অভাৱ আছে তেতিয়া ক'লে যে যা মই তোক অলপ পইচা সহায় কৰিম সেইখিনি দাদাজনে মোক সহায় কৰিছিলে তাৰ উপৰিও মই সেইখিনি পইচা আমি বিশেষ মই শেষ কৰিব নোৱাৰিছিলোঁ মানে খেতিটো তাৰপিছতে মই মানুহগৰাকী মোৰ মানে তেওঁ মানে মোৰ সম্পত্তি মানে বন্ধক ৰাখিও মই পইচা আনি মই খেতিত লগাইছিলোঁ কিন্তু তাৰ দেখিলোঁ সেইদিনা ভিলাবৃষ্টিত যিটো আপোনাৰ মানে ধাৰাসাৰ দুদিনকৈ ভিলাবৃষ্টি তাৰ আগতো এদিন 3 দিন তেনেকুৱাতে আমাৰ চব্জিবিলাক ভাললৈ আহিছিলে সেইখিনি সময়তে গোটেই শিলে চুৰমাৰ কৰি থৈ গুচি গ'ল এতিয়া আমাক দেখিছোঁ এইবোৰ বস্তু ক'তো বিক্ৰী নহয় আমি কি কৰি ধাৰ মাৰিম মই কেনেকৈ মানুহজনী এই সম্পত্তিবিলাক ঘূৰাই আনি দি মই নিজকে নিজে ভাগি পৰিছোঁ মই আচলতে এইবিলাক যদি বিকিবই নোৱাৰোঁ আৰু এনেকুৱা যদি এটা পৰিস্থিতিলৈ যায় এনেকুৱা যদি হয় তেতিয়া আমাৰ এইবোৰ মানে সঁচাকৈ ভাগি পৰিছোঁ আমি কি সম্পত্তি আছিলে মোৰ মানুহগৰাকী একচুৱেলি গহনাকৈ দিছিলোঁ মই তেনেকুৱাকৈ দিয়েই মই কৰিছিলোঁ এতিয়া মই সেইখিনি ক'ৰ পৰা ঘূৰাই ল'ম কেনেকৈ আনিম মই এইবিলাক লৈ ভাগি পৰিছোঁ যদি তাৰ ওপৰত চৰকাৰে কিবা আমাক সাহাৰ্য দিয়ে তেতিয়া আমি ভাবোঁ আমিও ভৱিষ্যতে আকৌ কিবা এটা কৰিবলৈ আগবাঢ়িব পাৰিম বজাৰত বিক্ৰী নহয় এইবোৰ বজাৰটো কোনো কাৰণে বিক্ৰী নহয় ইয়াৰ একটো বস্তু যাতে বস্তু কৰক মানে আৰু এটা বস্তু আমি বিক্ৰী কৰিব পৰা নাই যাতে ব্ৰকলিটো তেনেকুৱা হ'ল গোটেই বজাৰত ফুলকবি এই অৱস্থা আপোনাৰ বিলাহী শেষেই মোৰ প্ৰায় 1 বিঘা বিলাহী আছে তেনেকৈ আলু আছিলে গোটেই আলু খতম গোটেই শিলে মানে গছ ভাঙি পেলাল এতিয়া মানে সেইখিনি আলুটো কি ওলাব তাকো ক'ব নোৱাৰোঁ কৃষিৰ ওপৰতে আমাৰ ভৰসা গতিকে এতিয়া বতৰ এয়া শিল বৰষুণ পেলাই গোটেই কবি আলু চব নষ্ট কৰি দিছে এতিয়া আত্মসহায়ক গোটৰ পৰা পইচা ধাৰ লৈ সুদ দিম বুলি হেৰি কৰি পেলাই পইচা লৈ খেতিত লগাইছিলোঁ এতিয়া আমিতো সেই পইচাটো ঘূৰাব লাগিব সুদ মূল দিব লাগিব ক'ৰ পৰা দিম সেয়া চিন্তা কৰি মানে পাৰে নোপোৱা মানে বাৰী মানে খেতি কৰিছিলে কিন্তু মই তেওঁৰ লগত সহায় সহযোগ কৰিছিলোঁ মোৰ গহনা গাঁথনিও তেওঁলোক মানে বন্ধকত দি কৰিবৰ কাৰণে তেওঁক মই সাহস দিছিলোঁ কিন্তু বতৰে কি কৰিলে এইবিলাক দেখিছে ন সকলো ধ্বংস কৰি শেষ কৰিলে আমাক এতিয়ানো আমি কি কৰিম আৰু কেনেকৈ মানে হেৰি মানে উদ্ধাৰ পাম এইটোকে মানে চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাক যাতে কিবা ভাল চকুৰে চাই পিনে আমাক যেন সহায় কৰে আৰু